আমাৰ দেহৰ যিটো কিডনী আছে যি ফিল্টাৰ কৰে সেই বস্তুটো মানে বুঢ়া কালতো যদি 20 বছৰীয়া এটা বয়সৰ দৰে যদি আপোনালোকে ৰাখিব বিচাৰে কেইটামান নিয়ম আছে সেই নিয়মকেইটা পালন কৰিব লাগে প্ৰায় আমি পাহৰি যাওঁ কিন্তু সৰু সৰু কিছুমান ভুলৰ কাৰণে আমাৰ ডাঙৰ ডাঙৰ অসুবিধা আমি সন্মুখীন হ'বলগীয়া হয় 70 বছৰ বয়সৰ পাছতে কিডনী প্ৰব্লেম ইটো সিটো আপোনালোকৰ আহিয়ে যায় মানে আজিকালিতো খুব কমেই মানে সৰু বয়সৰ পৰাতো আজিকালি আহিয়ে যায় মানে কিন্তু হ'লেও প্ৰায় মানে যিটো নৰ্মেল মানুহৰ 70 বছৰৰ পৰা কিডনী প্ৰব্লেম আহে সেই 70 বছৰ বয়সৰ মানুহখিনি 20 বছৰীয়া এটা মানুহৰ লগত যিটো কিডনী হয় তাৰ তুলনা কৰিবৰ কাৰণে এইখিনি নিয়ম কৰিব লাগিব ৰাতিপুৱা সোনকালে শুই উঠিব লাগিব বিছনা সোনকালে এৰিব লাগিব চিন্তা কৰিব নালাগিব আৰু প্ৰায় মানে আমি যিমান পাৰোঁ আমি মোবাইলটো কম ইউজ কৰিবলৈ আমি শিকিব লাগে এইটো আজিকালি এটা মেনিয়া হৈ গৈছে মোবাইলটো নহ'লে মানে আমি উঠাৰ পৰা মানে শুৱালৈকে আমাৰ মোবাইল নহ'লে নোহোৱা হৈ গৈছে সেইটো কাৰণে আমি ব্যৱহাৰ কৰোঁ তাৰ কাৰণে আমাৰো চাগে ভিতৰি চাগে কিবা এফেক্ট হৈছে কাৰণ কোনো মানে নাই আৰু দৈনিক 2.5 লিটাৰৰ পৰা 3 লিটাৰ পানী খাব লাগে এক্সাৰচাইজ কৰিব লাগে আৰু যিটো ছডিয়াম নিমখটো প্ৰায় কমেই খাব লাগে পৰাপক্ষত মানে নোখোৱাটোৱে ভাল কিন্তু আমাৰ জিভাখনৰ মানে যিটো সোৱাদ বিচাৰে তাৰ কাৰণে আমি মৰিবলগীয়া হয় পাৰিলে নিমখটো কমাই খাব শাক পাচলি সেউজীয়া শাক পাচলি প্ৰায় মানে খাবলৈ লওক সেইখিনি কৰিলেও আমাৰ কিডনীটোৰ কাৰণে বহুত ভাল আৰু পানী পৰিমাণটো বেছি হ'লেও বেয়া বডিত কম হ'লেও বেয়া সেইকাৰণে 2.5 লিটাৰৰ পৰা 3 লিটাৰ পানী আমি দৈনিক খাবই লাগে আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব